চিপাঝাৰত দল ত্যাগৰ ধুমুহা বিজেপি এজিপি বিপিএফ আৰু আম আদমি পাৰ্টিৰ দল ত্যাগ কৰি 2 শতাধিকৰ কংগ্ৰেছৰ যোগদান বিধানসভাৰ নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী থকাৰ অৱস্থাতেই চিপাঝাৰ সমষ্টিত তুংগত উঠিছে এতিয়া দল ত্যাগৰ ৰাজনীতি আজি চিপাঝাৰ ব্লক কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত প্ৰাক্তন বিধায়ক তথা কংগ্ৰেছ প্ৰাৰ্থী বীৰেন্দ্ৰ শইকীয়াৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় 200ৰো অধিক বিভিন্ন দলৰ কাৰ্যকৰ্তাই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছে যোগদান কৰা লোকসকলৰ ভিতৰত বিজেপিৰ কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধি আছিল তেওঁলোকৰ ভিতৰত লোকৰাই পঞ্চায়তৰ প্ৰাক্তন সভাপতি কুমাৰ নাথ বৰদলগুৰিৰ স্নেহলতা চহৰীয়া বুঢ়ীনগৰৰ তৰুণ ৰাজবংশী পাথৰীঘাটৰ প্ৰাক্তন সভাপতি মোহচান আলী আৰু তুৰাইৰ আবু আয়ুব আনছাৰীৰ নেতৃত্বত যোগদান কৰা সকলক বিনন্ত কুমাৰ শইকীয়া আৰু ব্লক কংগ্ৰেছৰ সভাপতি এছিম মকছেদুল হকে আদৰণি জনাইছে অধিক বিভিন্ন দলৰ বিষয়ববীয়া কৰ্মকৰ্তা আৰু নেতাই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিলে এইটো আমাৰ কাৰণে আজি সঁচাকৈ এটা ভাল দিন তেওঁলোকে কিছুমানে বিজেপিৰ যি অৰাজকতা বিজেপিৰ যি অপশাসন দুৰ্নীতি ভ্ৰষ্টাচাৰ এইবিলাকত বিৰক্ত হৈ বহুকেইজন বিজেপিৰ নেতা আমাৰ দললৈ আহিছে নেত্ৰী আহিছে আৰু তাৰ লগতে আম আদমি পাৰ্টি এজিপি বিপিএফ আজি বিভিন্ন দলৰ বিভিন্ন পৰ্যায়ৰ কৰ্মকৰ্তা আজি আমাৰ দললৈ আহিছে আমি তেওঁলোকক আন্তৰিকতাৰে আদৰণি জনাইছোঁ আজি এই যোগদান কাৰ্যসূচীয়ে এটা কথা প্ৰমাণ কৰিছে যে এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত বা ভাৰতীয় জনতা পাৰ্টিক সহায় কৰিবলৈ এতিয়া মানুহৰ মানসিকতা নাইকিয়া হৈ গৈছে আৰু সেইকাৰণে আজি আমাৰ দললৈ সেইকাৰণে সেইসকল লোক গুচি আহিছে মই সঁচাকৈ আনন্দিত হৈছোঁ কাৰণ ইয়াৰ কেইদিনমান আগতে বিজেপি দলে আমাৰ দুই এজন আগৰ পৰা আমাৰ দলত মানে বিভিন্ন প্ৰকাৰে আমাৰ দলক ক্ষতি কৰি থকা আমাৰ দলৰ মানে কাম নকৰি বেলেগৰ কাম কৰি থকা কিছু ব্যক্তিক এই কেইজনমান মাত্ৰ ব্যক্তিক তেওঁলোকে নি পেলাই বহুত মানে ঢোল পিটিছিলে আমি আজি দেখুৱাই দিছোঁ যে বিজেপি দলক বেয়া পোৱা মানুহৰ সংখ্যা দলত থাকি বিজেপিক বেয়া পোৱা কৰ্মকৰ্তাৰ সংখ্যা কেনেকৈ আজি মানে বিজেপিক বেয়া পাই কেনেকৈ আমাৰ দললৈ ঢাপলি মেলিছে সেয়া কথা আজি আমি দেখুৱাই দিলোঁ আৰু এটা কথা যে এতিয়া সিদিনাখন এজন ব্যক্তি তেওঁলোকে ফুৰিবলৈ যাওঁ বুলি লৈ গৈ পেলাই তাতে জইন কৰাইছে তেওঁলোকৰ জইনিংবিলাক তেনেকুৱা আৰু আজি আমি দেখুৱাইছোঁ যে নিজ ইচ্ছাৰে কেনেকৈ আমাৰ দলৰ প্ৰতি আকৃষ্ট হৈ বা আমাৰ প্ৰতি আকৃষ্ট হৈ কেনেকৈ আজি বিভিন্ন দলৰ মানুহ আহিছে আজি আমি দেখুৱাই দিছোঁ মই ইয়াৰ পৰা এটা কথাই ক'ব বিচাৰোঁ যে আমাৰ দল সঁচাকৈ শক্তিশালী হৈ গৈ আছে আৰু আমি আমাৰ বিজয় নিশ্চিত এতিয়া আমাৰ যিগৰাকী বিজেপি দলৰ বিধায়ক বা প্ৰাৰ্থী বৰ্তমান তেওঁৰতো এতিয়া অৱস্থা কাঢ়িলৈ গৈছে কাৰণ তেওঁ এতিয়া তৃণমূল পৰ্যায়ত তেওঁৰ স্থান নাই মানুহৰ হৃদয়ত তেওঁৰ স্থান নাই মানুহৰ হৃদয়ত তেওঁ স্থান নাপালে তেওঁ তৃণমূল পৰ্যায়ত এতিয়া তেওঁ যাব নোৱাৰে তেওঁৰ যিবিলাক দুষ্কাৰ্য তেওঁৰ যি কমিশ্যন ৰাজ সেইবিলাকৰ কাৰণে তেওঁ তৃণমূল পৰ্যায়ত এতিয়া যাব নোৱাৰা মই সন্মান সহকাৰে কওঁ যে ৰাজবংশী ডাঙৰীয়া সন্মান সহকাৰে কওঁ তেওঁ 5 বছৰত যিমানখিনি দুৰ্নীতিক প্ৰশ্ৰয় দিলে চিপাঝাৰ বিধানসভা সমষ্টিত সেইকাৰণে তেওঁৰ তৃণমূল পৰ্যায়ত কিন্তু তেওঁৰ স্থান নাই মানুহৰ হৃদয়ত তেওঁৰ স্থান নাই এতিয়া তেওঁ কি কৰিছে যে মানুহৰ হৃদয় বা গাঁৱৰ চুবুৰীত স্থান নাপায় তেওঁ মানুহৰ মোবাইলত স্থান ল'বলৈ বিচাৰিছে তেওঁ মোবাইলটোত সোমাবলৈ বিচাৰিছে কেনেকৈ যে জয়ন্ত দাস যে আমাৰ বিজেপি দলৰ নেতা টিকেট বঞ্চিত হ'ল তেওঁ যি 501 নম্বৰ কোঠাৰ কথা কৈছে সেই 501 নম্বৰ কোঠাটো তেওঁ এতিয়া চিপাঝাৰলৈকে লৈ আহিছে এতিয়া ইয়াৰ পৰা তেওঁ ষড়যন্ত্ৰমূলকভাৱে মোৰ বিৰুদ্ধে কিছুমান অপপ্ৰচাৰ চলাব সামাজিক মাধ্যমত তেওঁ IT চেলৰ জৰিয়তে মোৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ কিছুমান চেষ্টা চলাব এইবিলাক কথা কৰি কোনো লাভ নাই কাৰণ জনসাধাৰণে মোক জানে মই আগতেও কৈছোঁ মই এখন খোলা কিতাপৰ নিচিনা চিপাঝাৰৰ ৰাইজে মোক বহু বছৰ পঢ়িছে মই কেনেকুৱা মই মানুহজন কেনেকুৱা মোৰ ৰাইজৰ কাম কৰাৰ মানসিকতা কেনেকুৱা এইবিলাক কথা সৰ্বসাধাৰণ ৰাইজে জানে অপপ্ৰচাৰ কৰি বা ভুৱা কথাৰে
তেওঁ মোক একো কৰিব নোৱাৰে। আপুনি কেইটামান এজেণ্ডা আমি আমাৰ এজেণ্ডা আছে যে সামগ্ৰিকভাৱে চিপাঝাৰৰ বিকাশ আমাৰ এজেণ্ডা, আৰু তাৰ লগত আমি কৈছোঁ যে চিপাঝাৰক এক আমি ক্ৰীড়া ক্ষেত্ৰত আমি জাগৰণ আনিব খুজিছোঁ। চিপাঝাৰৰ ক্ৰীড়া ক্ষেত্ৰক আমি মানে আগুৱাই লৈ যাব খুজিছোঁ, যাতে আমাৰ নতুন প্ৰজন্মৰ যুৱক যুৱতীসকলে ক্ৰীড়া প্ৰতিভা যিবিলাক আছে সেইবিলাক আগুৱাই যাব পাৰে। চিপাঝাৰক এক সমৃদ্ধ আমি ক্ৰীড়া কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ। তাৰ লগত আমি চিপাঝাৰক এক সাংস্কৃতিক কেন্দ্ৰ হিচাপে, এনেও আমি যথেষ্ট চহকী, কিন্তু সুসংহতভাৱে আৰু বিজ্ঞানসন্মতভাৱে চিপাঝাৰৰ আমি সাংস্কৃতিক কেন্দ্ৰ হিচাপে গঢ়ি তুলিব বিচাৰিছোঁ। মহিলাসকলক সবল আৰু আত্মনিৰ্ভৰশীল স্বাৱলম্বী কৰি তুলিবলৈ আমি আঁচনি গ্ৰহণ কৰিব বিচাৰিছোঁ। সেইধৰণে আমি আগুৱাই যাব বিচাৰিছোঁ। তাৰ লগত আমি যিবিলাক চৰকাৰী আঁচনি আহিব, আমাৰ সময়তো বহুত চৰকাৰী আঁচনি আহিব যিবিলাকে দুখীয়া মানুহক সহায় কৰিব, সেই আঁচনিবিলাক যাতে আবণ্টনৰ ক্ষেত্ৰত কোনো দুৰ্নীতি নহয়। মঙলদৈৰ পৰা জয়দেৱ ডেকাৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।